Hi everyone, আচলতে আজি বিশ্বকৰ্মা পূজাৰ ব্লগ বহুত দিন পিছত আপলোড কৰিছোঁ। অকণমান দুটামান ক্লিপ লৈ ৰাখিছিলোঁ অফিচৰ পূজা ভাগ, সো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি ৰাখিলোঁ। মানে মোৰ ইউটিউবৰ চেনেলত সাঁচি ৰাখিলোঁ। বিশ্বকৰ্মা পূজাৰ দুদিন পিছতে এনেকুৱা এটা ঘটনা ঘটিলে যিটো আজিলৈকে আমি বিশ্বাস কৰিব পৰা নাই, আৰু হয়তো মনে কেতিয়াও মানি নল'ব যে জুবিন দা আৰু নাই। আমাক লাগে এতিয়া মাথো ন্যায়। এয়া মানি ল'বলৈ বহুত বেছি কঠিন হৈছে যে তেওঁ আৰু নাই, তথাপি আমি বাধ্য মানি ল'বলৈ। এতিয়া তেওঁৰ ন্যায় পোৱাটোৱেই আমাৰ মানে শেষ আশা। তেওঁ ন্যায় পাওক অতি সোনকালে, দোষীয়ে শাস্তি পাওক, এইখিনিয়ে বিচাৰিছোঁ। তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব। তেওঁৰ গান, তেওঁৰ কণ্ঠ চিৰজীৱন আমাৰ মাজত সজীৱ হৈ থাকিব, আৰু কেতিয়াও পাহৰিব নোৱাৰোঁ আমি তেওঁক। তেওঁৰ গানৰ এফাকি মই এনেই গুণগুণাব বিচাৰিছোঁ তেওঁক শ্ৰদ্ধাঞ্জলি দিয়া হিচাপে। হিমত আজি যেন অসীমত লীন হোৱাৰ তৃষা, কিদৰে পাহৰো মই এন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো পাখি মেলা অতীতক, কিদৰে পাহৰো। আৰুনো কি ক'ম, ক'বলৈ একো ভাষা নাই। তুমি আমাৰ মাজত সদায় অমৰ হৈ থাকিবা, সদায় সজীৱ হৈ থাকিবা, জুবিন দা। এইখিনিতে ভিডিঅ'টো সামৰিব লৈছোঁ। একেবাৰে সৰু ভিডিঅ' এটা আগবঢ়ালোঁ আজি। আশা কৰিছোঁ সকলোৱে চাই ভাল পাব। আকৌ আহিম অতি সোনকালে আপোনালোকৰ মাজলৈ। তেতিয়ালৈ ধন্যবাদ। সকলোৱে ভালে থাকক।